Welcome to Infinity Coaching Classes. হ্যালো স্টুডেন্ট, আমি আজ স্টার্ট করিম ক্লাস 10 জেনারেল সায়েন্স চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ যিবিলাক ভিতৰুৱা কুৱেশ্যন আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম, যাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট টপিক হৈছে স্নায়ুকোষ বা নিউৰন। ইয়াৰ ওপৰত বেচিকেলি কুৱেশ্যন অহা দেখা যায়, যোৱাবাৰতো আহিছে ইয়াৰ পৰা। তো আমি একেফালৰ পৰা কুৱেশ্যনখিনি কৰি যাম। বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত এক বিশেষ ধৰণৰ কোষ থাকে, যাক সংবেদী স্নায়ুকোষ বোলে। উদাহৰণ দিম দুটা, যেনে অন্তঃকৰ্ণ, নাক ইত্যাদি। এইটো হ'ল সংবেদী স্নায়ুকোষৰ ডেফিনেশ্যন আৰু দুটা উদাহৰণ। নম্বৰ 2, স্নায়ুকোষবোৰ কিহেৰে গঠিত? স্নায়ুকোষবোৰ কিহেৰে গঠিত? স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। স্নায়ু প্ৰবৰ্ধ কেই প্ৰকাৰ? স্নায়ু প্ৰবৰ্ধ কেই প্ৰকাৰ? স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰ। দুই প্ৰকাৰৰ নাম্বাৰ হ'ল, নাম্বাৰ 1 এক্সন, নাম্বাৰ 2 ডেনড্ৰাইট।
তো এতিয়া যদি পাৰ্থক্য আহি যায় একজন আৰু ডেণ্ডাৰৰ মাজত পাৰ্থক্য লিখা, তো আমি একজন আৰু ডেণ্ডাৰৰ মাজত পাৰ্থক্য লিখিম। য'ত পাৰ্থক্য লিখা, একজন আৰু ডেণ্ডাৰৰ মাজত দুটা পাৰ্থক্য লিখা। লিখি ল'বা এটা সাইডত দিবা একজন বুলি আৰু এটা সাইডত দিবা ডেণ্ডাইট বুলি। একজন ডেনড্রাইট। নাম্বার 1, একজন সাধাৰণতে দীঘল আৰু এইটো হ'ব যিবিলাক ডেণ্ডাইট আছে এইবিলাক সৰু। তো ইয়াৰ পৰা বুজি ল'বা ভালকে, চোৱা এটা নিউৰনৰ সহায়ত আমি বুজি আছো ভালকে। সাপোজ এইটো এটা নিউৰন আছে, এইটো এটা নিউৰন আছে আৰু সামথিং। তো এইটো এটা নিউৰন আছে, দীঘল নেজ এটা দেখা পাইছা, এইটো কি বুলি কয় একজন, আৰু এইবিলাক শাখা দেখা পাইছে এইবিলাক কি বুলি কয় ডেনড্ৰাইট। তো মই কি লিখিছো 1 নম্বৰত যে একজন সাধাৰণতে দীঘল। তো ডেনড্ৰাইটৰ তুলনাত একজন সাধাৰণতে কি দীঘল। তো ডেনড্ৰাইট কি হ'ব চুটি। শাখাবোৰ সাধাৰণতে ছুটি। নাম্বার 2, একজনৰ পয়েন্ট এটা মাত্ৰ স্নায়ুকোষত এটা মাত্ৰ স্নায়ুকোষত এডাল একজন থাকে। এটা মাত্ৰ স্নায়ুকোষত কেইডাল একজন থাকে, এডাল একজন থাকে। আৰু এডাল স্নায়ুকোষত অসংখ্য ডেনড্রাইট থাকে। ডেনড্রাইট থাকে। তো এটা স্নায়ুকোষত কেইডাল একজন থাকে, এডাল। আৰু ডেনড্রাইট কিমান আছে অসংখ্য, বহুতো ডেনড্রাইট থাকে। উপৰখিনি মুছি দিছো।
এটা স্নায়ুকোষৰ এইটো মন কৰিবা স্নায়ুকোষৰ আন এটা নাম নিউৰন তো দুজি ফাইনালত এনেকে দিয়ে যে এটা নিউরনের চিহ্নিত চিত্র আঁকা তার মানে কার কথাই কইছে স্নায়ুকোষৰ কথাই কইছে এটা স্নায়ুকোষ বা কি নিউরন বুলি কোৱা হয় নিউরনের চিহ্নিত চিত্র অঙ্কন করা তো এইটো স্নায়ুকোষৰ চিত্ৰটো কেইবাবাৰো আহিছে তো ইম্পৰ্টেন্ট আছে ভালকে চাবা স্নায়ুকোষৰ চিত্ৰটো এতিয়া আমি স্নায়ুকোষৰ চিত্ৰ আঁকিম এনেকে বনাবা মই যেনেকে বনাই আছে এনেকে বনাবা এনেকে বনাই পেলাই ডাঙৰ এটা নেজ দিবা তলখিনি মুছি দিছো নেজ দিবা ডাঙৰ এটা নেজ দিবা তাৰ পাছত এইটো হল তোমাৰ নিউক্লিয়াছ তাৰ মানে কোষ কেন্দ্ৰ আৰু এনেকে ডেনড্ৰাইট দিবা এনেকে ডেনড্রাইট দিবা তো এইবিলাক হৈ গ'ল কি ডেনড্রাইট তো আমি এতিয়া মাইলিন আবৰণী যিবিলাক আছে এইবিলাক দিম সাইনেপস খিনিও আঁকি ল'ম সাইনেপস এইটো কি এটা স্নায়ুকোষ মোস্ট ইম্পৰ্টেণ্ট ফাইনেলৰ কাৰণে ভালকে চাবা তো এইটো আমি নামাকৰণ কৰি দিম এইটোৰ নাম কি কোষ কেন্দ্ৰ কোষ কেন্দ্ৰ আৰু যিবিলাক শাখা এইবিলাকৰ নাম কি আগতে লিখাইছো পাৰ্থক্যত বুজাই দিছিলো ডেনড্ৰাইট কি নাম এইবিলাকৰ ডেনড্ৰাইট নেক্সটটো যে আছে নেক্সটটোৰ নাম কি এক্সন আৰু এইবিলাক যে দেখা পাই আছে এইবিলাকক কোৱা হয় মাইলিন আৱৰণী মাইলিন আৱৰণী আৰু লাষ্ট এইবিলাকক কোৱা হয় সাইনেপস বা প্ৰান্তীয় শাখা সাইনেপস তো ভালকে শিকি ল'বা বস্তুটো এইটো হল স্নায়ুকোষৰ এটা চিহ্নিত চিত্ৰ Number 6 এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ ফাইনাল কাৰণে মোস্ট ইম্পৰ্টেণ্ট সাইনেপস কি ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো ইয়াৰ কাম কি সাইনেপস কি ইয়াৰ কাম কি অথবা কোৱেশ্চনটো এনেকৈ দিব পাৰে আমাৰ দেহত কেনেদৰে
স্নায়ু প্রেরণা প্রেরিত হয়। হলে এইটো দিব পাৰে নহলে এইটো দিব পাৰে দুটা কোৱেশ্চনৰ আনসাৰ এটা সাইনেপস কি ফাৰ্স্টত আমি লিখিম তো সাইনেপস আগতে বুজিবলৈ হলে ডায়াগ্ৰাম এটা আঁকিব লাগিব সো সাপোজ ধৰা এইটো এটা নিউরন মানে স্নায়ুকো আৰু এটা এইটো স্নায়ুকো তো সাইনেপস হল দুটা নিউরন এইটো এটা নিউরন দুটা নিউরনৰ মাজত যিখিনি খালি ঠাই আছে এই খালি ঠাইখিনিক আমি কি বুলি কম সাইনেপস বুলি কম সাইনেপস তো কি কৰে সাইনেপসৰ কাম কি তো ভালকে আমি বুজি লম তো ধৰা এইটো এটা তোমাৰ হেৰি আছে সাপোজ বনাইছে এটা ব্ৰেইনৰ ষ্ট্ৰাকচাৰ তো ব্ৰেইন আছে তোমাক কি কৰিছে মহে কামুৰিছে সাপোজ এটা তোমাক মহে কামুৰিছে তোমাক যে ইয়াত মহে কামুৰিছে তো তুমি কেনেকৈ গম পালা যে তোমাক মহে কামুৰিছে তো কি কৰে মহে যে কামুৰিছে এই সেন্সখিনি কোনে কেৰি কৰে ডেনড্ৰাইট এই ডেনড্ৰাইট বিলাকে কি কৰে তোমাৰ সেই সেন্সখিনি কেৰি কৰে মহে যিখিনি কামুৰিছে তুমি যে দুখ পাইছা সেইখিনি কোনে কেৰি কৰিব ডেনড্ৰাইটে কেৰি কৰি লৈ পেলাই কাক দিব কোষ দেহক দিব কোষ দেহৰ পৰা কোনে আহিব একজনত আহিব একজনৰ দ্বাৰা একজনৰ মাজেদি আহি পেলাই সাইনেপসৰ জৰিয়তে ইলেক্ট্ৰিক প্ৰেৰণাৰ জৰিয়তে কি হয় স্নায়বিক বাৰ্তা এটা নিউরনৰ পৰা আৰু এটা নিউরনলৈ যায় তো ইয়াত তোমাক মহে কামুৰিছে মই ক'লোৱেই তো ইয়াত কোনে নিছে এটা নিউরনে নিছে এইটো এটা নিউরন ধৰা এইটো এটা নিউরন এইটো নিউরনৰ পৰা এইটো নিউরনত গৈছে তো কাৰ দ্বাৰা গৈছে সাইনেপসৰ দ্বাৰা দুটা নিউরনৰ ফাঁক জাগা আছে যে এই ফাঁক জাগাখিনি কি বুলি কয় সাইনেপস তো ই নিদিব আৰু এটাক ই নিদিব আৰু এটাক ই নিদিব আৰু এটাক তো আগতে তোমালোকক কৈ লওঁ এজন মানুহৰ দেহত অসংখ্য বিলিয়ন বিলিয়ন স্নায়ুকোষ থাকে এনেকুৱা নহয় যে এটা স্নায়ুকোষ থাকে এটা মানুহৰ দেহত অসংখ্য স্নায়ুকোষ থাকে তো ই নিদি পেলাই দিব ইয়াক ই দিব ইয়াক ই দিব ইয়াক ই দিব ইয়াক তো লাষ্টত এন ফৰ্মটো কি কোনে হেৰি কৰিব ব্ৰেইনটে কৰিব সিগনেলটো কোনে ল'ব ব্ৰেইনটে ল'ব তো ব্ৰেইনটে তোমাক সিগনেল দিব তোক ইয়াত মহে কামুৰিছে তেতিয়া আমি গম পাম তো সেইটোৱেই চেইন চিষ্টেম মানে বস্তুটো যায় ইয়াৰ পৰা ইয়ালৈ যায় ইয়াৰ পৰা ইয়ালৈ যায় ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ কাৰ জৰিয়তে সাইনেপসৰ জৰিয়তে তো সেইখিনি আমি লিখিম তো লিখিম সাইনেপস কি দুটা সংযোগী নিউরনৰ নিউরন মানে কি স্নায়ুকোষ দুটা সংযোগী নিউরনৰ মাজৰ খালি ঠাইখিনি সাইনেপস বুলি কোৱা হয় দুটা সংযোগী নিউরনৰ মাজত খালি ঠাইখিনিক কি বুলি কওঁ সাইনেপস বুলি কওঁ ইয়াৰ কাম কি বা আমাৰ দেহত স্নায়ু প্ৰেৰণা কিদৰে প্ৰেৰিত হয় তো ডায়াগ্ৰামটো মুছি দিছো লিখিম প্যারাগ্রাফ চেঞ্জ করে লিখিবা
ডেনড্রাইট বোলে নিকটবর্তী কুহৰ পৰা বাৰ্তা গ্ৰহণ কৰে বা গ্ৰহণ কৰি কুহ দেহলৈ উঠিয়াই কুহ দেহলৈ পঠিয়াই কুহ দেহৰ পৰা একজনৰ দ্বাৰা সাইনেপছৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা যোগেদি বাৰ্তাসমূহ এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ যায় এনেদৰে আমাৰ দেহত স্নায়ু প্ৰেৰণা প্ৰেৰিত হয় মই আগতে কৈছো কি কৰে ডেনড্ৰাইট যিবিলাক আছে নিউরন সাপোজ এটা একটা নিউরন যিবিলাক ডেনড্রাইট আছে ডেনড্রাইটবোৰে তাৰ নিকটবৰ্তী কোষৰ পৰা কি গ্ৰহণ কৰে বাৰ্তা গ্ৰহণ কৰে ই গ্ৰহণ কৰি পেলাই কাক দিব কুহ দেহ এইটো বস্তুটো কোৱা হয় কুহ দেহক দিব এই কুহ দেহে কাক দিব একজনক দিব এইটো একজনক দিব একজনের দি হেৰি আহি পেলাই কত আহিব সাইনেপছত আহিব এই সাইনেপছত তাৰ মানে কি খালি ঠাই এটা আছে দুটা নিউরনের মাজত এটা খালি ঠাই আছে তো ইয়াৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে সিগন্যালসমূহ এটা স্নায়ু কোষৰ পৰা কত যাব আৰু এটা স্নায়ু কোষত যাব ইয়াৰ পৰা ইয়াত আহিব এটো আছিল আমাৰ আনসার और এটা কোশ্চেন লিখাই দিয়েছো 7 তো কোশ্চেনটো হ'ব
প্রতিধ্বনি কি? প্রতিধ্বনি কি? প্রতিধ্বনি হল আমাৰ দেহত কিছুমান তাপ সংবেদক কোষ আছে যি পেশী কাৰ্য সঞ্চালনৰ লগত জড়িত। জড়িত বা সংযোগ হৈ থাকে আৰু তাপৰ সংকেত দি তৎক্ষণাৎ তাৰ প্ৰতি সঁহাৰি জনায়। যাক প্ৰতিধ্বনি বুলি কোৱা হয়। তো চিত্ৰ এটা আছে, তো চিত্ৰটো কৰাই দিম পাছত, তো বুজাই দি আছো। ধৰা এইটো এটা গৰম প্লেট আছে, গৰম এটা প্লেট আছে, তো এইটো গৰম আছে, হা, তুমি হিট কৰিছে এইটো গৰম এটা প্লেট, দুজি তুমি ইয়াত চুই দিয়া কি হ'ব, হাতত তাপ লাগিব আৰু তুমি তৎক্ষণাৎ এই প্লেটটোৰ পৰা হাতটো আঁতৰাই নিবা। তো এই প্ৰচেছটো কি বুলি কোৱা হয়? প্ৰতিধ্বনি। এতিয়া আহিম ব্ৰেইনৰ কিছুমান পাৰ্টছ আছে, ব্ৰেইনৰ পাৰ্টছৰ বিষয়ে লিখাই দিম। 8 নম্বৰ, মগজুৰ বিভিন্ন অংশসমূহৰ নাম লিখা। আৰু লগতে মস্তিষ্কৰ কাৰ্য উল্লেখ কৰা। মগজুৰ বিভিন্ন অংশসমূহৰ নাম হ'ল
নাম হল প্রমস্তিষ্ক, মধ্য মস্তিষ্ক, আৰু পশ্চাৎ মস্তিষ্ক। এই তিনটা হল মস্তিষ্কর অংশ। তো প্রমস্তিষ্ক যে হল প্রমস্তিষ্ক হল মগজুর মুখ্য চিন্তা ভাবনার অঙ্গ। আমি জি মানে বিবেচনা করু, জি বাবু সব এইসব কোনে মেনটেন করে প্রমস্তিষ্ক মেনটেন করে, এখানে লিখলে হব যে প্রমস্তিষ্কর কার্য হল মগজুর মুখ্য চিন্তা ভাবনার অঙ্গ। তো 8 নম্বর হয়ে গেল, 9 নম্বর করাম। 9 নম্বর হবো তোমার এড্রিনালিন গ্রন্থির পর একটা কোশ্চেন দেখা যায়, কইলো আগতে এড্রিনালিন গ্রন্থি, এই গ্রন্থি অধিবৃক্ক গ্রন্থি বলে আমি জানো। সরি মিস্টেক হয়ে গেল। এড্রিনাল গ্রন্থি বা অধিবৃক্ক গ্রন্থি গ্রন্থির পড়া ক্ষরণ হওয়া হরমোনবিদের নাম কি? নাম কি? এড্রিনালিন হরমোনের কাম কি? এড্রিনালিন বা অধিবৃক্ক গ্রন্থির পৰা ক্ষরণ হওয়া হরমোনবিধৰ নাম কি? আকৌ সুধিছে যে এড্রিনালিন হরমোনের কাম কি? আমি লিখিম এড্রিনাল গ্রন্থির পৰা কি হরমোন ক্ষরণ হয়? এড্রিনালিন। এড্রিনাল গ্রন্থি এড্রিনালিন হরমোন। এড্রিনালিন গ্রন্থির পৰা ক্ষরণ হওয়া হরমোনটো হল এড্রিনালিন হরমোন।
গ্ৰন্থিৰ লগত হৰমনৰ ৰিলেটেড আছে এড্ৰিনেলিনৰ পৰা সৰি ইয়াত মিষ্টেক হলো এড্ৰিনেল হ'ব লাগিছিল এড্ৰিনেল গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰমনটোৰ নাম কি এড্ৰিনেলিন আৰু এই হৰমনৰ কাম এড্ৰিনেলিন হৰমনৰ কাম হ'ল ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে তো ব্লাড প্রেসার মেইনটেইন কৰাত কোনে সহায় কৰে এড্ৰিনেলিন হৰমনে তো এইটো আছিল এড্ৰিনেলিন হৰমনৰ কাম চাবা তো যোৱাকালি পঢ়াইছিলো প্ৰাণী হৰমন তো প্ৰাণী হৰমনৰ নিচিনা উদ্ভিদৰো হৰমন আছে উদ্ভিদৰ কিছুমান হৰমন আছে যেনে তোমাৰ অক্সিন জিবাৰেলিন সাইটোকাইনিন আকৌ তোমাৰ এপসাইচিক এসিড এইবিলাক হৰমনৰ কাম আছে সেইবিলাকো লিখাই দিম Question 10 উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমনবিধৰ নাম কি তো এটা বস্তু জানি লবা যদি এনেকে দিয়ে কোৱেশ্চনটো উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থবিলাকৰ নাম কি হৰমন আৰু সঞ্জীৱনী পদাৰ্থ এটো সেমই বস্তু তো কেতিয়াবা সঞ্জীৱনী পদাৰ্থ দিয়ে আৰু কেতিয়াবা হৰমন দিয়ে জানি থবা বস্তুটো উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমনবিধ হ'ল অক্সিন জিবাৰেলিন এই দুটা হৰমনে উদ্ভিদৰ বৃদ্ধি মানে কাণ্ডৰ বৃদ্ধি আৰু উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে এই দুটা হৰমনে চাবা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ পৰা এটা না এটা কোৱেশ্চন আহিবই ফাইনেলত ভালকে চাবা এমসিকিউ হলে আহিব
স্লেছ দি পেলাই হৰমন স্লেছ দি পেলাই নামটো লিখি দিছোঁ সঞ্জীৱনী পদাৰ্থ। উদ্ভিদ বৃদ্ধিত বাধা দিয়া হরমোন বা সঞ্জীবনী পদার্থটোর নাম কি? এটা হবো অ্যাবসাইসিস অ্যাসিড। অ্যাবসাইসিস অ্যাসিড উদ্ভিদৰ কোষ বিভাজন কৰাত কোন সঞ্জীৱনী পদাৰ্থই সহায় কৰে? উদ্ভিদের কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম কি? এইটো হ'ব সাইটোকাইনিন। সাইটোকাইনিন আৰু এটা হৰমন আছে, সেইটো হৰমন তোমালোকে পোৱা নাই, ইথিলিন। এইটো আগৰ ক্লাছত পাবা, ওপৰৰ ক্লাছত পাবা তুমি, যেতিয়া ছেকেণ্ড ইয়াৰত উঠিবা, ফাৰ্ষ্ট ইয়াৰত এইবিলাকতে পাই যাবা ইথিলিন। ইথিলিনে কি কাম কৰে? যেতিয়া গছৰ ফল পকে তেতিয়া এই গছৰ ফল পকাত ইথিলিনে সহায় কৰে। তো সেইটো তোমালোকৰ নাই, মই লিখাই দিয়া নাই সেইকাৰণে। Question 13 এতিয়া যদি আহে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? তো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি আমি লিখিম? উদ্ভিদের সঞ্জীৱনী পদাৰ্থবিলাক কি কি? আগতে পঢ়াইছো কি কি সঞ্জীৱনী পদাৰ্থ। সঞ্জীৱনী পদাৰ্থ দ্যাট মিন্স হৰমন। উদ্ভিদৰ হৰমনবিলাক কি কি? তো কি লিখিবা? অক্সিন, জিবাৰেলিন, সাইটোকাইনিন, অ্যাবসাইসিস অ্যাসিড। লিখিম অক্সিন, সব হরমোনের কামটো মনত রাখিবা। অক্সিন, অক্সিনে কি করে? কাণ্ডর বৃদ্ধিত সহায় করে। জিবারেলিন, 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 সাইটোকাইনিন, সাইটোকাইনিন, সাইটোকাইনিন আৰু কি আছে? অ্যাবসাইসিস অ্যাসিড, এসিড। তো এইবিলাক হ'ল উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। আৰু তোমালোকক কেইটা কথা কৈ দিওঁ।
অক্সিন চাবা ধৰা ইয়াত এটা সূৰ্য আছে, ইয়াত সূৰ্য আছে, ইয়াত এটা গছ আছে, ইপিনে গছটোৱে ছাঁ পায়, বুজিছা? ইপিনে গছটোৱে ৰদ পায়। তো গছটোৱে যোনটো চাইডত ৰদ পাব সেইটো চাইডতে হালি থাকিব। এইটো এটা কাৰ কাম? অক্সিনৰ কাম। বুজি পাইছা বস্তুটো? তো সাইটোকাইনিনৰ কথা আৰু এটা কৈ দিওঁ। আমি যে নাৰিকল খাওঁ ডাব, তো ডাবৰ যোনটো পানী আছে, তো নাৰিকলৰ সেই পানীটোত তোমাৰ কি থাকে? সাইটোকাইনিন হৰমন থাকে। আৰু এপচাইচিছ এচিড, এইটোৰ বিষয়ে এটা লাইন কৈ দিওঁ। এপচাইচিছ এচিড তো উদ্ভিদৰ কেতিয়াবা গছৰ পাত সৰি পৰে, তো কাৰ কাৰণ? এপচাইচিছ এচিড এইটোৰ প্ৰভাৱত উদ্ভিদৰ গছৰ পাত সৰি পৰে আৰু গছটো কি কৰে? বয়স্ক কৰি পেলায়। তো আজিৰ কাৰণে তোমালোকৰ এইখিনি আছিল, তো ভালকে নোট কৰি ল'বা। তো ইয়াৰ পৰা কুৱেশ্যন সোধেই, হৰমন, উদ্ভিদ হৰমন কোনটোৰ কি কাম? চাবা MCQ হলে এটা আহিব, ভালকে শিকি যাবা। এনেকে নহয় যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমনবিধৰ নাম অক্সিন, যদি অক্সিন দিয়ে, এনেকে যদি দিয়ে যে অক্সিনৰ কাম কি, তেতিয়াহ'লে কি কৰিবা? এইটো মনত ৰাখিব লাগিব যে অক্সিনৰ কাম হ'ল উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা, এনেকে শিকি যাবা। এইটো যদি দি দিয়ে যে সাইটোকাইনিনৰ কাম কি, সাইটোকাইনিনে কি কাম কৰে? সাইটোকাইনিনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। তাৰ মানে ধৰা এনেকুৱা ক্ষীণ এটা গছ আছে, তো এই গছটো কি হ'ব? লাহে লাহে শকত হ'ব, হয় নে নহয়? যেতিয়া লাহে লাহে ডাঙৰ হ'ব, শকত হ'ব, কাৰ কাৰণে হয়? তোমাৰ সাইটোকাইনিনৰ কাৰণে হয়। কোষ বিভাজন, যোনটো প্লেন্টৰ কি কৰে? কোষ বিভাজনত সহায় কৰে। কোষ বিভাজন হলে তো বাঢ়িবই। তো আজিৰ কাৰণে এইখিনি।